খৈৰাবাৰীত শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতিমা নিৰ্মাণ ও ৰচিদ বহীৰ শুভাৰম্ভণি অনুষ্ঠান। খৈৰাবাৰী সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ সৌজন্যত হ'বলগীয়া আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতিমা নিৰ্মাণ আৰু ৰচিদ বহীৰ আজি বুধবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৰাজহুৱা সভাত শকত ধন আগবঢ়াই ৰচিদ বহীৰ শুভ উন্মোচন কৰে অৱসৰী শিক্ষক মনীন্দ্ৰ ৰাজবংশীয়ে। ইপিনে প্ৰতিমা নিৰ্মাণৰ শুভাৰম্ভ কৰে মৃন্ময় শিল্পী তাপস দাসে। এইবেলি 91 সংখ্যক দুৰ্গোৎসৱৰ প্ৰতিমা দান কৰে অভিযন্তা দীপক বসুমতাৰীয়ে। তিনিওগৰাকী বিশিষ্ট ব্যক্তিক গামোচা পিন্ধাই সন্মানিত কৰে উদযাপন সমিতিয়ে। উদযাপন সমিতিৰ সভাপতি সুভাষ চন্দ্ৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ভালেসংখ্যক লোকে বৰঙণি আগবঢ়ায়। উদযাপন সমিতিৰ সম্পাদক অপূৰ্ব কুমাৰ শৰ্মাই আধৰা সভাত সাহিত্যিক পুনুৰাম কলিতা, জ্যেষ্ঠ নাগৰিক বিষ্ণু ৰাভা, দুলাল ৰয় প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ, জয় জয়তে আপোনালোকৰ যোগেদি আমি সমূহ অসমবাসী ৰাইজক আমি শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। খৈৰাবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গোৎসৱ সমিতিয়ে এইবেলি 91 সংখ্যক দুৰ্গা পূজাৰ আয়োজন কৰিছোঁ। ইতিমধ্যে দুৰ্গা পূজাৰ কাৰণে আমি যাৱতীয় যিবিলাক প্ৰাৰম্ভিক কামকাজবিলাক আৰম্ভ কৰিছোঁ। আজি শাওণ মাহৰ পবিত্ৰ পূৰ্ণিমা তিথি। এই তিথিটোৰ লগত ৰজিতা খুৱাই আমি আগন্তুক দুৰ্গা পূজাৰ বাবে ৰচিদ বহীৰ শুভাৰম্ভণি কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ আৰু তাৰ লগে লগে দুৰ্গা পূজাৰ বাবে যি প্ৰতিমা, এই প্ৰতিমা নিৰ্মাণৰ শুভাৰম্ভণি কাৰ্যসূচীটো আজিয়ে আমি ৰূপায়ণ কৰিছোঁ। প্ৰতিমা এই বছৰ আমাৰ এই দুৰ্গা পূজাৰ বাবে আগবঢ়াইছে, দান হিচাপে আগবঢ়াইছে আমাৰ বৰবালিথা গাঁৱৰ নিবাসী দীপক বসুমতাৰীদেৱে আৰু তাৰ লগে লগে এটি গণেশৰ মূৰ্তি আগবঢ়াইছে নিৰঞ্জন ৰাভাদেৱে, তেখেত চেলাইমাৰী গাঁৱৰ নিবাসী। আৰু আগন্তুক 91 সংখ্যক দুৰ্গা পূজাৰ কাৰণে আমি ইতিমধ্যে নাগাৰা নাম, তাৰ লগে লগে ওজাপালি, এই সকলোবিলাকৰ ব্যৱস্থা আমি কৰিছোঁ। আমি আজিৰ দিনটোত ৰাইজৰ যি অভূতপূৰ্ব যি সঁহাৰি পাইছোঁ, আমি সঁচাকৈয়ে উৎফুল্লিত আনন্দিত হৈছোঁ যে আগন্তুক দুৰ্গা পূজাখনি অতি সুচাৰুৰূপে সম্পন্ন হ'ব। খৈৰাবাৰী দুৰ্গা যিখন পূজা হ'ব, এই দুৰ্গা পূজাখন সুচাৰুৰূপে সম্পন্ন হ'ব। আমি তাকে কামনা কৰি আজিৰ এই ৰচিদ বহী আৰু প্ৰতিমা নিৰ্মাণৰ শুভাৰম্ভণি কামখিনি ৰচিদ বহী আমাৰ উন্মোচন কৰিছে আমাৰ খৈৰাবাৰীৰে বিশিষ্ট ব্যক্তি অৱসৰী প্ৰধান শিক্ষক, আমাৰ খৈৰাবাৰীৰ দুৰ্গা মন্দিৰৰ তেখেত সভাপতি মনীন্দ্ৰ ৰাজবংশীদেৱে। আমি তেখেতে এটি ভাল এটা বৰঙণিৰে আজিৰ ৰচিদ বহীৰ শুভাৰম্ভণি কাৰ্য তেখেতে কৰিছে। আৰু দুৰ্গা পূজাৰ আন এটি আমাৰ উল্লেখনীয় কথা হৈছে খৈৰাবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা মন্দিৰত নৱমীৰ দিনটোত আমাৰ যথেষ্ট সংখ্যক ভোগৰ দান হয়। ভক্তসকলে মা দুৰ্গাৰ আশীষ বিচাৰি তেখেতসকলে ভোগৰ দান দিয়ে আৰু ইতিমধ্যে আমাৰ প্ৰায় 1.5 শতাধিক ভোগ আমাৰ মাজত আহিছে আৰু সময় আছে ভক্তপ্ৰাণ ৰাইজে আমাৰ মাজত আহি ভোগ দান দিব। আৰু যিহেতু এই পূজাখনত বিশেষকৈ আধ্যাত্মিকতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়, খৈৰাবাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ সেইটোৱে এটা বিশেষ লক্ষণ। কিমানখন গাঁও অন্তৰ্ভুক্ত হৈছে ইয়াতে? আমাৰ 20ৰ পৰা 22খন গাঁও, নিকটৱৰ্তী 20ৰ পৰা 22খন গাঁও, ফেৰগাঁও মহকুমা, ফেৰগাঁও আৰু দৰং জিলাৰ, ওদালগুৰি আৰু দৰং জিলাৰ অধিক সংখ্যক গাঁও লগ লাগি আমাৰ এই পূজাখন অনুষ্ঠিত কৰা হয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।